নতুন অসমৰ খনিকৰ জনপ্ৰিয় জননেতা অসমৰ কৰ্মদক্ষ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আজি উপজা দিন আৰু এই দিনটোত আজি আমি তেখেতলৈ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছো। পৰম পিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছো যাতে তেখেত দীৰ্ঘজীৱী হয়, সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকে, তাৰ কাৰণে আমি প্ৰাৰ্থনা জনাইছো। কাৰণ কিয় যে তেখেতৰ নেতৃত্বত, তেখেতৰ যি ভিশনাৰী যি লিডাৰশ্বিপ, তেখেতৰ নেতৃত্বত আজি অসমে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলি উঠিবলৈ সক্ষম হৈছে। আজি আমি যদি চাবলৈ যাওঁ যে আজি অসম বুলি কোৱাৰ লগে লগে এটা ইতিবাচক এটা ধাৰা এটা আৰম্ভ হৈছে। আজি অসম বুলি কোৱাৰ লগে লগে কাজিৰঙা, আজি অসম বুলি কোৱাৰ লগে লগে মানে আন্তঃগাঁথনি উন্নয়নৰ পৰা আজি অসম বুলি কোৱাৰ লগে লগে স্বচ্ছ আৰু নিকাভাৱে যি চাকৰি নিযুক্তি, আজি খাটি খোৱা সাধাৰণ মানুহৰ কাৰণে বিভিন্ন ধৰণৰ জনকল্যাণকামী যি আঁচনি আছে, এই আঁচনিৰ জৰিয়তে আজি যি ধৰণে তেখেতে অসমক নেতৃত্ব দিছে, অসমক তেখেতৰ যি লক্ষ্য আছে যে 5খন উন্নত ৰাজ্যৰ ভিতৰত অসমক লৈ যোৱাৰ তেওঁৰ যি লক্ষ্য, সেই লক্ষ্যৰ ভিতৰত যি ধৰণে তেওঁ অগ্ৰসৰ হৈছে, গতিকে ই আমাৰ দৃষ্টিগোচৰ হৈছে, আমি নিজে সকলোৱে দেখিবলৈ সক্ষম হৈছোঁ। আৰু আজি যিহেতু পবিত্ৰ দিন, তেখেতৰ জন্মদিন, এই জন্মদিনটোত আজি আমাৰ চৌকবজাৰৰ স্থিত এই বৃদ্ধাশ্ৰমত আহি আজি নলবাৰী উন্নয়ন প্ৰাধিকৰণৰ তৰফৰ পৰা অলপ আমাৰ আইতা ককাসকলৰ মাজত উপস্থিত হৈ অলপ আমি বস্ত্ৰ বিতৰণ, ফল মূল অলপ বিতৰণ কৰিলোঁ। আৰু সকলোৱে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মংগলৰ কাৰণে পৰম পিতাৰ ওচৰত সকলোৱে তেখেতক আশীৰ্বাদ কৰিলে। এক সুন্দৰ, এক বুজাব নোৱাৰা এটা পৰিৱেশ আৰু এটা সুন্দৰ মুহূৰ্ত আচলতে ক'বলৈ গ'লে। গতিকে আমি সকলোৱে প্ৰাৰ্থনা কৰিছোঁ যাতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সুস্বাস্থ্যৰ অধিকাৰী হৈ আহি থকা সময়ত যাতে অসমক বিশ্বৰ বুকুত প্ৰতিষ্ঠিত কৰিব পাৰে। আৰু ইতিমধ্যে আমি সকলোৱে জ্ঞাত যে আজি অসম বুলি কোৱাৰ লগে লগে বিহুৰ কথা আহে, আৰু বিহুক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ইতিমধ্যে জগত সভালৈ লৈ যোৱাৰ কাম ইতিমধ্যে সম্পন্ন হৈছে। আমি সেই কথাবিলাক সকলোৱে জানো। আজি সমগ্ৰ ৰাজ্যত ই আন্তঃগাঁথনিৰ ক্ষেত্ৰতে হওক, স্বাস্থ্যৰ ক্ষেত্ৰতে হওক, শৈক্ষিক ক্ষেত্ৰখনতে হওক, অৰ্থনৈতিক সামাজিক সকলো ক্ষেত্ৰত যি ধৰণে যুগান্তকাৰী এক মানে পৰিৱৰ্তন আনিবলৈ তেওঁ সক্ষম হৈছে, ইয়াক নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। গতিকে তেখেতৰ প্ৰয়োজন আমাৰ আহি থকা সময়ত, তেখেতৰ দৰে নেতাৰ প্ৰয়োজন আমাৰ অসমত আছে, তেখেতৰ দৰে নেতা ভাৰতবৰ্ষত প্ৰয়োজন আছে। গতিকে আজিৰ এই পবিত্ৰ দিনটোত বিশেষ নকওঁ, প্ৰভুৰ ওচৰত, পৰম পিতাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে তেখেতক দীৰ্ঘজীৱী কৰি ৰাখে, সুস্বাস্থ্যৰ অধিকাৰী ৰাখে, তাৰে প্ৰাৰ্থনা জনাইছোঁ। ইতিমধ্যে আমি নলবাৰী উন্নয়ন প্ৰাধিকৰণৰ তৰফৰ পৰা আমি তেখেতৰ জন্মদিন উপলক্ষে আমাৰ আইতা ককাসকলক ঠাণ্ডাৰ দিন, গতিকে মৰমৰ উপহাৰ স্বৰূপে একোখনকৈ আমি বস্ত্ৰ, চল বিতৰণ কৰিছোঁ আৰু কিছু ফল মূলৰ ব্যৱস্থা কৰিছোঁ।